প্ৰকাশ পাইছে অসম লাইভ সুধাকণ্ঠ ৰচনা প্ৰতিযোগিতাৰ ফলাফল। অসম লাইভৰ উদ্যোগত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন। অসম আমাৰ ৰূপহী গুণৰ নাই শেষ। জন্ম শতবৰ্ষ উপলক্ষে আয়োজন কৰা হৈছিল ৰচনা প্ৰতিযোগিতা। এক বিশাল ব্যক্তিত্বৰ গৰাকী ভূপেন হাজৰিকাৰ স্বপ্ন, সত্তা, চেতন আৰু মননত লীন হৈ আছিল অসমীয়াৰ প্ৰাণ। ২০ শতিকাৰ অসমে সাৰ্থক অৰ্থত ৰাজ্যৰ পৰিধি অতিক্ৰমী দেশ তথা বিশ্বত বন্দিত যি মুষ্টিমেয় মহাপ্ৰাণ লাভ কৰিছিল, ভূপেন হাজৰিকা আছিল সেইসকলৰ মাজত একক, অদ্বিতীয়। সেই বটবৃক্ষস্বৰূপ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে অসম আৰু অসমীয়াৰ প্ৰিয় ছেটেলাইট চেনেলে লোৱা একাধিক কাৰ্যসূচীৰ ভিতৰত আছিল অষ্টমৰ পৰা দ্বাদশ শ্ৰেণীৰ মাজত ৰচনা প্ৰতিযোগিতাৰ আয়োজন। যোৱা ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ গৰকা উপলক্ষে অসম লাইভৰ অধ্যক্ষ নৃপেন দাসে মানস কৰিছিল সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ। নৃপেন দাসে লোৱা তেনে প্ৰথম কাৰ্যসূচীৰূপে এই ৰচনা প্ৰতিযোগিতাৰ বিষয় আছিল অসমৰ সমাজ জীৱনলৈ ডক্টৰ ভূপেন হাজৰিকাৰ অৱদান। প্ৰথম পুৰস্কাৰৰ অৰ্থমূল্য ২৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ ১০,০০০ আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা। অসমৰ বিভিন্ন গাঁও, নগৰ অঞ্চলৰ প্ৰায় ১০০ প্ৰতিযোগীয়ে অংশ লোৱা এই ৰচনা প্ৰতিযোগিতাৰ বিচাৰকৰ দায়িত্বত আছিল ২ লেখক, সমালোচক ডক্টৰ অৰ্চনা পূজাৰী আৰু ডক্টৰ ধৰণী লাহন। দুয়োগৰাকী বিচাৰকে তন্নকৈ পৰীক্ষা কৰে প্ৰতিগৰাকী প্ৰতিযোগীৰ ৰচনা আৰু তাৰ আধাৰতেই অৱশেষত প্ৰকাশ কৰা হৈছে প্ৰতিযোগিতাৰ ফলাফল। অসমীয়া জাতিৰ বটবৃক্ষস্বৰূপ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি আপোনাৰ প্ৰিয় চেনেল অসম লাইভ 24-এ এখনি ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰিছিলে। অষ্টমমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই ৰচনা প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছিলোঁ আৰু তাৰ ফলাফল ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আমি সেই ফলাফল আজি ঘোষণা কৰিম। প্ৰথম পুৰস্কাৰ হিচাপে য'ত কোৱা হৈছিল নগদ ২৫,০০০ টকা, দ্বিতীয় পুৰস্কাৰ আছিল ১০,০০০ আৰু তৃতীয় পুৰস্কাৰ ৫,০০০ টকা আমি ৰাখিছিলোঁ। সেই প্ৰতিযোগিতাৰ ফলাফল আজি আমাৰ হাতত আহি পৰিছে। প্ৰথমে তৃতীয় পুৰস্কাৰ বিজয়ী যিগৰাকী প্ৰতিযোগী, তেখেতৰ নামটো ক'বলৈ লৈছোঁ। তেখেত হৈছে লাকি দেউৰী, মাদাৰ্ছ প্ৰাইড ইংলিছ স্কুল, ধেমাজি। দ্বিতীয় স্থান পাইছে বাস্তৱ দাস, অসম জাতীয় বিদ্যালয়, গুৱাহাটী। আৰু প্ৰথম স্থান লাভ কৰিছে দক্ষিণ কামৰূপ মহাবিদ্যালয়, মিৰ্জাৰ জ্ঞানজ্যোতি নাথ। আমি এই প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা আটাইগৰাকী প্ৰতিযোগীকে আন্তৰিক ধন্যবাদ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ২৫,০০০ টকা অৰ্থমূল্যৰ প্ৰথম পুৰস্কাৰ লাভ মিৰ্জাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ জ্ঞানজ্যোতি নাথৰ। ১০,০০০ টকা অৰ্থমূল্যৰ দ্বিতীয় পুৰস্কাৰ লাভ গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ বাস্তৱ দাসৰ। ৫,০০০ টকা অৰ্থমূল্যৰ তৃতীয় পুৰস্কাৰ লাভ ধেমাজিৰ মাদাৰ্ছ প্ৰাইড ইংলিছ স্কুলৰ লাকি দেউৰীৰ। শীঘ্ৰেই অসম লাইভ সুধাকণ্ঠ ৰচনা প্ৰতিযোগিতাৰ পুৰস্কাৰ বিজয়ীসকলক গুৱাহাটীত পুৰস্কৃত কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। মধুৰ ৰূপৰ সমাবেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।